সাৱধান, হেল্থ ইঞ্চুৰেঞ্চ কৰি সৰ্বশান্ত হ'ব আপুনি। কম সুদত লোন লোৱাৰ কথা ভাবিলেও সাৱধান। এটা দুটা নহয়, 8টা চাইবাৰ অপৰাধী আৰক্ষীৰ জালত। বৰপেটা ৰোডত চাইবাৰ প্ৰবঞ্চনাৰ নেটৱৰ্ক উৎখাত কৰিলে আৰক্ষীয়ে। আপোনাৰ মোবাইললৈ অহা এটা অচিনাকি ফোন কলেই নিমিষতে নাইকিয়া কৰিব পাৰে আপোনাৰ কষ্টপাৰ্জিত ধন। বৰপেটা জিলা আৰক্ষীৰ বিশেষ অভিযানত পোহৰলৈ আহিল চাঞ্চল্যকৰ চাইবাৰ অপৰাধৰ তথ্য। আজাদ নগৰত চলিল অভিযান, অপৰাধীৰ গেং জালত। এই অপৰাধী চক্ৰটোৱে সাধাৰণ ৰাজ্যক লক্ষ্য কৰি লৈছিল। মূলতঃ দুটা উপায়েৰে প্ৰবঞ্চিত কৰিছিল সহজ সৰল লোকক। ফাইনেন্স কোম্পানীৰ নামত প্ৰলোভন, কম সুদত লোন দিয়াৰ লোভ। লগতে মানুহক ফোন কৰি সস্তীয়া হেল্থ ইঞ্চুৰেঞ্চ কৰাৰ কথা কৈ প্ৰবঞ্চনা কৰিছিল গেংটোৱে। বীমা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বেংকৰ গোপনীয় তথ্য সংগ্ৰহ কৰিছিল। এবাৰ বেংকৰ তথ্য হাতলৈ অহাৰ পিছতেই তেওঁলোকে একাউণ্টৰ পৰা টকা সৰকাই নিয়ে আৰু ভুক্তভোগীৰ ফোন নম্বৰটো ব্লক কৰি যোগাযোগ বিচ্ছিন্ন কৰি দিয়ে। বৰপেটা জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু বৰপেটা ৰোড থানাৰ আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ যুটীয়া নেতৃত্বত এই অভিযান চলে। আজাদনগৰৰ এটা ভাড়াঘৰত অতৰ্কিতে চলোৱা অভিযানত মুঠ 8জন যুৱকক আটক কৰা হয়। 9টা স্মাৰ্টফোন, 7টা কিপেড ফোন, 5খন চিম কাৰ্ড, 6খন ডেবিট কাৰ্ড, নগদ ধন উদ্ধাৰ কৰে আৰক্ষীয়ে। 2খন নোটবুক, শ লোকৰ বেংকৰ তথ্য, ঠিকনা উদ্ধাৰ। ধৃত আটাইকেইজন বৰপেটা ৰোডৰ। ধৃত শাহিনুৰ ইছলাম, মহম্মদ সোহেব, ৰাহুল আমিন, ছাহিৰুদ্দিন, শ্বাকিল হুছেইন, শ্বৰিফুল ইছলাম আৰু মকিবুৰ হুছেইন। কলকাতাত লৈ আহিছে প্ৰশিক্ষণ। দীৰ্ঘদিন ধৰি ভাড়াঘৰতে ইণ্টাৰনেট সংযোগ কৰি সংঘটিত কৰিছিল চাইবাৰ অপৰাধ। ये सारे 8 लोग बरपेटा रोड के ही रहने वाले हैं। जब इनका हमने रूम का तलाशी लिया, जो इन्होंने एक कॉल सेंटर बनाया हुआ था जहाँ पे ये लोग अलग अलग मोबाइल फ़ोन्स के थ्रू साइबर क्राइम की एक्टिविटीज़ में इन्वॉल्व थे। इन सब के पोजीशन से आज हमको 2 नोटबुक्स मिले जिसमें इन्होंने जिन जिन विक्टिम से पैसा लिया था उन सब के डिटेल्स थे। उसके अलावा जिसमें बैंक अकाउंट डिटेल्स भी थे। 9 मोबाइल फ़ोन, 7 कीपैड फ़ोन्स, 12,000 कैश, 5 सिम कार्ड, 6 डेबिट कार्ड और बैंक अकाउंट रिलेटेड डॉक्यूमेंट्स मिले। সংবাদমেল পাতি বৰপেটা জিলাৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ আহ্বান, যিকোনো লোন বা বীমাৰ বাবে কোনোবাই ফোন কৰিলে বিশ্বাস নকৰিব। পোনে পোনে বেংকৰ সৈতে যোগাযোগ কৰিব। কাৰোবাক ঘৰ ভাড়ালৈ দিওঁতেও সাৱধান। বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতিনাথৰ ৰিপৰ্ট, NKTV+।